আজি যোৰহাটত অগপ সভাপতি অতুল বৰাৰ লোকসভা নিৰ্বাচন সম্পৰ্কত বিশেষ আলোচনা। অতুল বৰাৰ মতে অসমৰ 14টা সমষ্টিৰ 14টাই হেনো এনডিএৰ দখললৈ আহিব, মানে বিৰোধী হেনো শূন্য হ'ব অসমত। গৌৰৱ গগৈ হেনো বহুবল্কী নেতা। গৌৰৱ গগৈ যোৰহাটত ফেক্টৰ হ'বই নোৱাৰে। অসম গণ পৰিষদ দল এনডিএৰ অংশীদাৰ। অসমত 14খন আসনৰ ভিতৰত 2খন আসনত এনডিএৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এয়া হৈছে বৰপেটা আৰু ধুবুৰী। এখনত UPPLে কৰিব আৰু বাকী আসনত ভাৰতীয় জনতা পাৰ্টি কৰিব। এতিয়া ফাৰ্ষ্ট ফেজত যিকেইটা লোকসভা সমষ্টি ইলেকশ্যন হ'ব, এই আটাইকেইটাতে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে। তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড়, কাজিৰঙা আৰু যোৰহাট। আমি আজি যোৰহাটৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ দলীয় কৰ্মীসকলৰ লগত কথা বতৰা। আমি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত কেওটা বিধানসভা সমষ্টি কমিটি আৰু ভাতৃভগ্নী সংগঠনৰ সভাপতি সম্পাদকসকলক আৰু জিলা কমিটিৰ সভাপতি সম্পাদক এইসকলক আজি আমি ইয়ালৈ মাতিছিলোঁ আৰু মই দেখিছোঁ যে তেখেতসকল আহি ইতিমধ্যে উপস্থিত হৈছে। তো আগন্তুক নিৰ্বাচনত আমাৰ য'ত প্ৰাৰ্থী আছে তাত আমাৰ মিত্ৰ দলৰ যিসকল কৰ্মকৰ্তা আছে, শুভাকাংক্ষী আছে, তেওঁলোকে সকলো ধৰণৰ সহায় কৰিব আৰু আমিও আমাৰ মিত্ৰ দলক সহায় কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে আমি চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলক আজি ক'বলগীয়া কথাখিনি ক'বলৈ আহ্বান জনাবলৈকে আমি আহিছোঁ। কেনেধৰণে কাম কাজ কৰিব লাগিব আৰু ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত কথা বতৰা পাতি যৌথভাৱে কেনেধৰণেৰে এই নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ম সেই বিষয়ে আমি কেতবোৰ পৰিকল্পনা আমি ঠিক কৰিছোঁ। সেইখিনি কথাও আমাৰ কৰ্মকৰ্তাসকলক আমি অৱগত কৰিম। যোৰহাট লোকসভা সমষ্টিৰ আমাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিষয়ববীয়াসকলৰ লগত আমি নিৰ্বাচনী কৌশলৰ বাবে ইয়াত একত্ৰিত হৈছোঁ। আৰু যোৰহাট লোকসভাৰ ক্ষেত্ৰত আপোনালোকে যিটো বিষয় উত্থাপন কৰিছে, আচলতে আমি যিটো প্ৰত্যক্ষ কৰিছোঁ, আজি বিকাশৰ যিটো জোৱাৰ, বিকাশৰ যিটো বন্যা আমি যোৰহাট লোকসভা সমষ্টিত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি পাইছোঁ। আজি আমি শক্তিশালীভাৱে প্ৰতিটো বিধানসভা সমষ্টিত আমি যথেষ্ট সুসংগঠিত হৈ আছোঁ আৰু সেই সুসংগঠিত হৈ থকা আমাৰ জনগণে বা আমাৰ দলীয় কৰ্মকৰ্তাসকলে, মই AGPৰ কথা কোৱা নাই, BJPৰ কথাও কৈছোঁ, দুয়োটা দলৰ যৌথভাৱে আমি যি ধৰণে আমি সুসংগঠিত হৈ আমি দলটোক বা আমাৰ প্ৰাৰ্থীক আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। ইয়াত তপন গগৈ ডাঙৰীয়া নিৰ্বাচিত হোৱাটো নিশ্চিত। সেইটোৰ কাৰণে আৰু আমি এতিয়া মই কিবা ভাবিব লগা আছে বুলি মই নাভাবোঁ। নিৰ্বাচনত হয়তো তেনেকৈ সংবাদ মাধ্যমেই হওক, অন্যান্য ধৰণেই হওক, নিৰ্বাচনৰ যুঁজবিলাকত সেই কথাটো থাকিব, কিন্তু ভোটৰ ক্ষেত্ৰত আমি যথেষ্ট আগবাঢ়ি আছোঁ আৰু ৰাইজে সেইখিনি আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে বুলি মই ভাবিছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।